তো মরিব তুমি মোক এনেকৈ এৰি থৈ কিয় গুচি গলা মা মোক এৰি থৈ কিয় গুচি গলা মা কিয় কামেটো চাৰ ফালে বুনাই নিদিয়া কিয় কেনে বুনাইছা চাৰে কেনেকে কান্দিছে দেখা নাই ঘৰিয়ালৈ এনেকে কান্দিব নোৱাৰে মা মা গ'লগৈ মা গ'লগৈ মা মোৰ বাবে অনুপ্ৰেৰণা আছে আজি আজি মই যি হৈছোঁ মাৰ প্ৰেৰণাৰ বাবে হ'ব পাৰিছোঁ চাৰে মাকৰ পৰা প্ৰেৰণাবোৰ বুটলিবলৈ প্ৰায় আহিছিল গাঁৱলৈ মাকে প্ৰেৰণাবোৰ টোপোলা বান্ধি দিছিল চাৰে গাঁৱৰ তলত লৈ শুই আছিল মই কৈ আছো নহয় দিয়ক দিয়ক মন্ত্ৰ গাওক মুখাগ্নি পৰ্বত সোনকালে আৰম্ভ এখেতসকল ৰৈ আছে নহয় তই মাৰাৰ মুখাগ্নি কৰিব নালাগে হন্তু জীৱিত অৱস্থাত পুত্ৰৰ সাধাৰণ দায়িত্বকনো পালন কৰাটো এই মাৰৈ নেদেখে মাৰৈ চাগে পাহৰি গৈছে যে তেওঁৰ এজন পুতেক আছে এতিয়া তই হঠাতে মুখাগ্নি কৰা দেখিলে মাৰৰ আত্মাই মোকেই নকিব কৰবাৰ পৰা এজন অচিনাকি মানুহ ধৰি আনি তেওঁৰ হাতেৰে মুখাগ্নি কৰা বুলি মই জানো এই ৰাজনীতি পথাৰখনত তই খেলিব তোৰ পত্নীৰ মৃতদেহক লৈ তোক ৰাজনীতি খেলাৰ চান্স মই নিদিওঁ তোৰ এই ঘৰিয়ালৰ চকু পানীৰ এটা টোপালো মোৰ পত্নীৰ মৃতদেহত পৰিব নিদিওঁ নাই তুমি মোক পুত্ৰৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰা সেই কাৰণে তোক আজি মই তেজপুত্ৰ ঘোষণা কৰিছো যাতে তই কোনোদিনে মোৰ পৰা একো অধিকাৰ দাবী কৰিব নোৱাৰ তুমি এনেকুৱা কৰিব নোৱাৰা দেউতা ৰাজ কি চাইছ বুজা দেউতা পুতেকক এনেকৈ বদনামী কৰিব নাপায় পুতেকক এনেকৈ বদনামী কৰিব নাপায় দাদা চাৰ এনেকৈ পলালৈকে ময়ো পলাম গাড়ীত বহি যাওঁতে গণনা কৰি যাম চাৰৰ কোনটো অংগৰ ৰাহু কেতু শনিয়ে বহি কেৰম খেলি বহি আছে নিউজ পাই গ'লো পুৰা থিয় দি থকা ভিডিঅ' পাই গ'লো